শ্বিলঙত ফুলকবিৰ পাতটো শাক হিচাপে বিক্ৰী হয় মুঠা মুঠা। গতিকে আমাৰ ইয়াতে গুৱাহাটীততো নাইয়ে অসমত। গতিকে মই ফুলকবি কিনি আনিছিলোঁ, তাৰে কোমল কোমল পাতি আছিলোঁ। ইয়াৰে মই এখন শাক ভাজি বনাম, খুব খাবলৈ ভাল হয়, টেষ্টি হয় খাবলৈ। মই শাক ভাজিৰ ৰেচিপিটো আপোনালোকক দেখাম। আপোনালোকে মই মিহিন মিহিন কাটি লওঁ। আগতে মই ইয়াক গোটাই ধুই লৈছোঁ, ধুই পেলাই পানীটো অলপ শুকাই লৈছোঁ, তাৰপিছত মিহি মিহিনকৈ কাটি লওঁ। ফুলকবি শাকৰ মই ভাজি বনাম, তাৰে কাৰণে অলপ ফৰণ দিম মই ইয়াতে। তাৰপাছত আদা নহৰুখিনি দি দিম। তাৰপিছত পিঁয়াজখিনি দিম। আদা অলপ নহৰু পিঁয়াজ অকণমান মই এইখিনি ৰঙা হৈ থৈছিলোঁ, ধুই পেলাই এইখিনি দি দিওঁ। আৰু বিশেষ একো নালাগে, অকণমান নিমখ আপোনাৰ কিমান সোৱাদ লাগে কিমানখিনি ল'ব। আৰু হালধিটো মই ইমান দিব নালাগে, কিন্তু যে দিওঁ কিহৰ কাৰণে, ক'লা হৈ নাযাবলৈ এক চিকুটমান হালধি দিলে হয়, পাতটো যেন সেউজীয়াই হৈ থাকে। মাৰি দিওঁ, অলপমান লাহে লাহে হৈ থাকোঁ। কেতিয়াবা লৰাই পেলাই হৈছেনে নাই, সেউজীয়া হৈ আছে। এক চিকুটমান হালধি দিলে শাকত সেউজীয়া হৈ থাকে, এক চিকুটমান সেউজীয়া হৈ থাকে, ধুনীয়া হৈছে। আৰু অলপমান হওক, ভাজিখিনি হ'ল, খাবলৈ ৰেডি। ভালকৈ অকণমান লৰাই পেলাই নমাই দিলে হৈ গ'ল। ফুলকবি শাকৰ ভাজি খাবলৈ ৰেডি। আপোনালোকে বনাই পেলাই খাই চাব।